সদৌ অসম আন্তঃজিলা ছিনিয়ৰ উচু চেম্পিয়নশ্বিপৰ সামৰণি। বিশ্বনাথলৈ শ্ৰেষ্ঠ দলৰ সন্মান। ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইনডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত 28 সংখ্যক ছিনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024 সোমবাৰে অন্ত পৰিল। অসম উচু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 28খন জিলাৰ 150ৰো অধিক খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। এই ৰাজ্যিক প্ৰতিযোগিতাত 8টা সোণ, 11টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 22টা পদক অৰ্জনেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিলে বিশ্বনাথে। সেইদৰে 8টা সোণ, 1টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 12টা পদক দখলেৰে দ্বিতীয় স্থানত জিৰিকিল অসম পুলিচ। আনহাতে 7টা সোণ, 4টা ৰূপ আৰু 4টা ব্ৰঞ্জসহ মুঠ 15টা পদকেৰে কোকৰাঝাৰে অধিকাৰ কৰিলে তৃতীয় স্থান। প্ৰতিযোগিতাৰ অন্তত সোমবাৰে অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিল অসম উচু সন্থাৰ উপসভাপতি ৰাকচন মাৰাক, সাধাৰণ সম্পাদক ৰঞ্জিত বড়ো, সম্পাদক বিক্ৰম বড়ো, যুটীয়া সম্পাদক ইদুল আহমেদ, ৰাতুল শইকীয়া, প্লাৱন বৰা, প্ৰচাৰ সম্পাদক গণেশ শীল, সহকাৰী সম্পাদক নকুল মালিক, বিপুল তালুকদাৰ, কুমুদ গগৈ, গোপী সিং লামাৰ উপৰি খেলুৱৈ তথা অফিচিয়েলসকল। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচক কমিটিয়ে সমাগত উত্তৰাখণ্ডৰ নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ খেলুৱৈ কৰিব বাছনি। পৰৱৰ্তী পৰ্যায়ত নেশ্যনেল গেমছৰ বাবে যোগ্যতা আহৰণৰ পথ হ'ব প্ৰশস্ত। 28 সংখ্যক ছিনিয়ৰ সদৌ অসম আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2024ত পদকজয়ীক শুভকামনা জনাইছে অসম উচু সন্থাৰ সভাপতি মুৰলীধৰ চৌধাৰী আৰু সম্পাদক ৰঞ্জিত বড়োৱে। ক্ৰীড়া অনুৰাগীৰ আশা, সমাগত ৰাষ্ট্ৰীয় উচু প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসম দলে ৰাজ্যলৈ কঢ়িয়াই আনক সুনাম। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ NA।